সম্পন্ন হল জনতাৰ শিল্পী ৰাজীৱ খদিয়াৰ ইতিমধ্যে ৰাজীৱ খদিয়াক হাজাৰ হাজাৰ জনতাই সমদল কৰি লৈ যোৱা হৈছে শেষকৃত্য সম্পন্ন কৰিবলৈ দেওবাৰে শেষৰবাৰ অনুষ্ঠান পৰিবেশন কৰিছিল ৰাজীৱ খদিয়াই ফিলবাৰীৰ এক অনুষ্ঠানত ৰাজীৱ খদিয়াই অনুষ্ঠান পৰিবেশন কৰি থকাৰ সময়তে ঢলি পৰিছিল মঞ্চতেই আৰু তাৰ পিছতে চিকিৎসালয়ৰ বিছনাত ভৰ্তি কৰোৱা হৈছিল খদিয়াক আৰু সোমবাৰে অৰ্থাৎ উৰুকাৰ দিনটোতেই সকলোকে শোকাস্তব্ধ কৰাই গুচি গ'ল অজান দেশলৈ জনতাৰ শিল্পী ৰাজীৱ খদিয়া আৰু আজি শেষকৃত্য সম্পন্ন কৰা হ'ব ৰাজীৱ খদিয়াৰ ইতিমধ্যে হাজাৰ হাজাৰ ৰাইজে একত্ৰিত হৈ সমদল কৰি ৰাজীৱ খদিয়াৰ নশ্বৰ দেশ লৈ যোৱা হৈছে শেষকৃত্য সম্পন্ন কৰিবলৈ এই মুহূৰ্তত সবিশেষ লৈবৰ কাৰণে চেষ্টা কৰিছো বিদায় জনতাৰ শিল্পী ৰাজীৱ খদিয়া অশ্ৰুসিক্ত নয়নৰে হাজাৰ হাজাৰ ৰাইজে সমদল কৰি বিদায় দিলে প্ৰয়াত খদিয়া এটা দুখবৰ 7 বছৰীয়া সন্তান আৰু পত্নীক এৰি ভোগালীত গুচি গ'ল অজান দেশলৈ আৰু আজি শেষকৃত্য সম্পন্ন হ'ব ৰাজীৱ খদিয়াৰ অন্তিম যাত্ৰাত হাজাৰ হাজাৰ ৰাইজে উলিয়ালে সমদল সোমবাৰে উৰুকাৰ দিনাই চিকিৎসালয়ত মৃত্যু হৈছিল শিল্পীগৰাকী ফিলবাৰীত এক অনুষ্ঠানত গীত গাই থাকোঁতেই ঢলি পৰিছিল ৰাজীৱ খদিয়া এই মুহূৰ্তত এই খবৰ লৈ কাৰণে চেষ্টা কৰিছোঁ ৰাজীৱ খদিয়া আৰু নাই সকলোৱে গম পায় আৰু ৰাজীৱ খদিয়াৰ মৃত্যু এক প্ৰকাৰ শোকাস্তব্ধ জাতিৰ হৈ গীত লিখা জাতিৰ হৈ গীত গোৱা জাতি মাটিৰ হৈ গীত গোৱা এগৰাকী জনতাৰ শিল্পী গণশিল্পী আৰু নাই আৰু আজিৰ দিনটোত শেষকৃত্য সম্পন্ন কৰা হ'ব প্ৰয়াত ৰাজীৱ খদিয়া আৰু ৰাজীৱ খদিয়াৰ শেষ যাত্ৰাত অৰ্থাৎ অন্তিম যাত্ৰাত হাজাৰ হাজাৰ ৰাইজ একত্ৰিত হৈ সমদল কঢ়িয়াই লৈ গৈছে ৰাজীৱ খদিয়াৰ নশ্বৰ দেশ এটা দুখবৰ আৰু এইগৰাকী গণশিল্পীৰ গীতে এক প্ৰকাৰ সকলোকে মোহিত কৰিছিল সকলোকে উদ্বুদ্ধ কৰিছিল তেওঁৰ গীতে আৰু এইগৰাকী গণশিল্পী জনতাৰ শিল্পী আৰু নাই আজিৰ দিনটোত শেষকৃত্য সম্পন্ন কৰা হ'ব এক প্ৰকাৰ ভোগালীৰ সময়তেই 7 বছৰীয়া সন্তান আৰু নিজ পত্নীক অকলে এৰি থৈ অজান দেশলৈ গুচি গ'ল ৰাজীৱ খদিয়া দেখুৱাইছোঁ সেই দৃশ্যাংশ আৰু বৰ্তমান সময়ত লৈ যোৱা হৈছে হাজাৰ হাজাৰ ৰাইজ একত্ৰিত হৈ ওলাই আহিছে ৰাজীৱ খদিয়াক লৈ যাবৰ বাবে আৰু মই ঘৰৰ পৰিৱেশো দেখুৱাইছোঁ বাও সাইডে ঘৰৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ আৰু সো সাইডে ৰাজীৱ খদিয়াক লৈ যোৱা হৈছে হাজাৰ হাজাৰ ৰাইজে একত্ৰিত হৈ সমদল কৰি নশ্বৰ দেশ শেষকৃত্য সম্পন্ন কৰিবলৈ আৰু এইগৰাকী গণশিল্পী যাৰ গীতে সকলোকে কন্দুৱাইছিল যাৰ গীতে সকলোকে দেশৰ হকে ৰাইজৰ হকে সমাজৰ হকে মাত মাতিবলৈ আগবাঢ়ি যাবলৈ এক প্ৰকাৰ প্ৰেৰণা যোগাইছিল এইগৰাকী গণশিল্পী আজি আমাৰ মাজত আৰু নাই দেওবাৰে শেষৰটো অনুষ্ঠান ফিলবাৰীত কৰি ঢলি পৰিছিল আৰু কাহানিও সাৰ নোপোৱাৰ দিশে গুচি গ'ল ৰাজীৱ খদিয়া দেওবাৰে ফিলবাৰীৰ এক অনুষ্ঠানত গীত গাই থাকোঁতেই হৃদৰোগত আক্ৰান্ত হৈ হঠাতেই ঢলি পৰিছিল আৰু তাৰ পিছতেই ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ৰাজীৱ খদিয়াক আৰু ৰাজীৱ খদিয়াক ভৰ্তি কৰোৱাৰ সময়তেই চিকিৎসকে তৎকালীনভাৱে চিকিৎসা আৰম্ভ কৰিছিল যদিও সোমবাৰে অৰ্থাৎ উৰুকাৰ দিনটোত সকলোকে কন্দুৱাই ৰাজ্যবাসীক শোকাস্তব্ধ কৰাই গুচি গ'ল ৰাজীৱ খদিয়াৰ নশ্বৰ দেশ এনেদৰে এতিয়া হাজাৰ হাজাৰ ৰাইজে একত্ৰিত হৈ সমদল কৰি উলিয়াই লৈ গৈছে শেষকৃত্য সম্পন্ন কৰিবলৈ ৰাজীৱ খদিয়াৰ মৃত্যুত এতিয়া এক প্ৰকাৰ শোকাহত হৈছে সমগ্ৰ ৰাইজ প্ৰতিগৰাকী অসমীয়া প্ৰতিগৰাকী অসমবাসী আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ আজিৰ দিনটোত এইগৰাকী গণশিল্পীক বিদায় জনাইছে সকলোৱে
শ্ৰদ্ধাঞ্জলি জনাব পাৰে আপুনিও এবাৰ হ'লেও আমাৰ কমেণ্ট বক্স খুলি দিয়া হৈছে কমেণ্ট বক্সত আপুনি শ্ৰদ্ধাঞ্জলি জনাওক এগৰাকী গণশিল্পীক দেখুৱাইছোঁ দুখন স্ক্ৰীণত আমি দেখুৱাইছোঁ এখন স্ক্ৰীণ বাওঁ ছাইডে আমি দেখুৱাইছোঁ ঘৰৰ পৰিৱেশ আৰু সোঁ ছাইডে আমি দেখুৱাইছোঁ এয়া ৰাজীৱ খদিয়াক লৈ যোৱা হৈছে হাজাৰ হাজাৰ ৰাইজে সমদল কৰি শেষকৃত্য সম্পন্ন কৰিবলৈ জাতি মাটিৰ হৈ গীত গাই জনতাৰ হৈ গীত গাই ৰাজীৱ খদিয়াই ভোগালীৰ সময়তে সকলোকে কন্দুৱাই সকলোকে শোকাস্তব্ধ কৰি গুচি গ'ল অসমবাসীক এৰি অসমবাসীক কন্দুৱাই 7 বছৰীয়া কন্যা সন্তান লগতে 7 বছৰীয়া সন্তান লগতে পত্নীক অকলশৰে এৰি অজান দেশলৈ গুচি গ'ল ৰাজীৱ খদিয়া ৰাজীৱ খদিয়াৰ মৃত্যুত এক প্ৰকাৰ অসমবাসীৰ বাবে সাংস্কৃতিক জগতখনত অপূৰণীয় ক্ষতি বুলি ক'ব লাগিব সকলোৱে ভাল পোৱা এগৰাকী কণ্ঠশিল্পী আছিল প্ৰতিটো যুগৰ প্ৰতিটো চামৰ ব্যক্তিয়ে ভাল পাইছিল ৰাজীৱ খদিয়াৰ প্ৰতিটো গীত কেইবাটাও বৈপ্লৱিক গীত লিখিছিল ৰাজীৱ খদিয়াই কেইবাটাও বৈপ্লৱিক গীতত কণ্ঠ নিগৰাইছিল এইগৰাকী ৰাজীৱ খদিয়াই আৰু সেইগৰাকী ৰাজীৱ খদিয়া আজি আৰু নাই শেষকৃত্য সম্পন্ন কৰিবলৈ লৈ যোৱা হৈছে ৰাজীৱ খদিয়াৰ নশ্বৰ দেহ হাজাৰ হাজাৰ ৰাইজে সমদল কৰি লৈ যোৱা হৈছে শেষকৃত্য সম্পন্ন কৰিবলৈ ৰাজীৱ খদিয়া এই মুহূৰ্তত দেখুৱাইছোঁ মই দুখন স্ক্ৰীণত দেখুৱাইছোঁ বাওঁফালে দেখুৱাইছোঁ ঘৰৰ পৰিৱেশ সোঁফালে দেখুৱাইছোঁ ৰাজীৱ খদিয়াক অজস্ৰ গুণমুগ্ধই অশ্ৰুসিক্ত নয়নেৰে লৈ গৈছে শেষকৃত্য সম্পন্ন কৰিবলৈ ৰাইজৰ দলৰ হৈও থিম ছং লিখিছিল এইগৰাকী ৰাজীৱ খদিয়াই কালিৰ দিনটোত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে শোকত ভাগি পৰিছে লগতে তেওঁ ৰাইজৰ দলৰ বাবে যি থিম ছং লিখিছিল এই ছংটো পুনৰবাৰ আপলোড কৰিছিল এক প্ৰকাৰ বৈপ্লৱিক গীত জাতীয় চেতনাৰ গীত জাতি মাটিৰ হৈ লিখা গীত প্ৰায়ে গাইছিল ৰাজীৱ খদিয়া পুত্ৰক হেৰুৱাই পিতৃ শোকাস্তব্ধ হৈ পৰিছিল আৰু এইগৰাকী গণশিল্পী আজি আমাৰ মাজৰ পৰা গুচি গ'ল সাংস্কৃতিক জগতখনত এক অপূৰণীয় ক্ষতি বুলি ক'ব লাগিব অসমৰ ক্ষেত্ৰত এগৰাকী জনতাৰ শিল্পী গণশিল্পী হেৰুৱালে অসমবাসীয়ে
Oh,